লখিমপুৰ পৰিবহণ বিভাগে মাইক লৈ চহৰৰ মাজত কৰিলে ঘোষণা। ই-ৰিক্সা চালকসকলে চালক অনুজ্ঞাপত্ৰ নোহোৱাকৈ যাতে কোনো ধৰণৰ গাড়ী নচলায় আৰু ইঞ্চুৰেঞ্চ নোহোৱাকৈ যাতে তেওঁলোকে কোনো কাৰণতেই যাত্ৰী নকঢ়িয়ায়। তাৰোপৰি যিসকল গাড়ী এতিয়াও পঞ্জীয়ন কৰা নাই, ই ৰাস্তাত চলি আছে, তেখেতসকলক আমি বিশেষ অনুৰোধ, তেখেতসকলে অনতিপলমে ৰেজিষ্ট্ৰেশ্যন কৰিহে যাত্ৰী উঠাব। আইন উলংঘা কৰা ই-ৰিক্সা চালকসকল এতিয়া সাৱধান। অনুজ্ঞাপত্ৰ নোহোৱা আৰু কম বয়সীয়া চালকে ই-ৰিক্সা চলালে পৰিবহণ বিভাগে জব্দ কৰিব আপোনাৰ বাহন। যদি পঞ্জীয়ন নকৰে তেওঁলোকৰ গাড়ীসমূহ চিজ কৰা হ'ব আৰু যদি লাইচেঞ্চ নবলায় তেওঁলোকে জৰিমনা বিহিব লাগিব 5,000 টকা। 181 ছেকশ্যনত তেওঁলোকৰ 5,000 টকা জৰিমনা হ'ব। ইতিমধ্যে আমি বহুবাৰ কৰিছিলোঁ, কিন্তু এতিয়া আৰু দেখিছোঁ যে প্ৰায়বিলাকে আকৌ নতুন ই-ৰিক্সা লৈছে, নতুন ল'ৰাই সৰু ল'ৰাই ৰিক্সা চলাব ধৰিছে। গতিকে আমি সেয়ে বিশেষভাৱে সতৰ্ক লখিমপুৰত আৰম্ভ কৰিছোঁ। ইয়াৰ উপৰিও সুৰাপাই চালক আৰু হেলমেট পৰিধান নকৰা আদি লোকৰ ওপৰতো সৰব হৈছে এতিয়া পৰিবহণ বিভাগ। দুচকীয়া বাহন চলাওঁতে সদায় চালক আৰু আৰোহী দুয়োজনেই হেলমেট ব্যৱহাৰ কৰিব লাগিব। দ্বিতীয়তে তীব্ৰ বেগ পৰিহাৰ কৰি গাড়ী চলাব লাগিব। তীব্ৰ বেগে বিস্তৰ ক্ষতি এয়া সকলোৱে জানে। সুৰাপান কৰি কেতিয়াও কোনো চালকে যাতে গাড়ী নচলায় তাৰ বাবে আমি সতৰ্ক কৰি দিছোঁ আৰু ইতিমধ্যে আমি বিভিন্ন ঠাইত চেকিং কৰিছোঁ আৰু বহুতকে জৰিমনা বিহিছোঁ। বাহন চলাওঁতে আইন উলংঘা কৰাসকলক এতিয়া পৰিবহণ বিভাগে বিহিব জৰিমনা। পৰিবহণ বিভাগৰ তৰফৰ পৰা লখিমপুৰ জিলা পৰিবহণ বিভাগৰ পৰা আমি এনফৰ্চমেণ্ট ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা তথা অসম লখিমপুৰ পথ সুৰক্ষা সমিতিৰ তৰফৰ পৰা আমি এইটো আহ্বান জনাইছোঁ, সতৰ্ক কৰি দিছোঁ যাতে তেখেতসকলে যিখিনি নিয়ম সেই নিয়মখিনি পালন কৰি গাড়ী চলায়। ধন্যবাদ। তেওঁলোকৰ ওপৰত আমি জৰিমনা বিহা হ'ব। ধন্যবাদ।